নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলক অসম চৰকাৰ ফালৰ পৰা এতিয়া ই-ৰিক্সা প্ৰদান কৰা হ'ব। আমি ই-ৰিক্সা বুলি কওঁ, কোনোবাই টমটম বুলি কয়, কিছুমানে টুকটুকি বুলিও কয়, কিছুমানে বেটাৰী ৰিক্সা বুলিও কয়, বিভিন্ন স্থানত বিভিন্ন নাম আছে। আপোনালোকৰ তাত কি নামেৰে জনাজাত কমেন্ট সেকশনত জনাব। আমাৰ ইয়াত ই-ৰিক্সা বুলি কয়। তো ই-ৰিক্সা এতিয়া বিনামূলীয়াকৈ দিব, 1 টকাও আপোনালোকে দিব নালাগে। সম্পূৰ্ণ ই-ৰিক্সাখনেই অসম চৰকাৰ ফালৰ পৰা বিনামূলীয়াকৈ বা ফ্ৰীকৈ আপোনালোকক প্ৰদান কৰা হ'ব। তো অসম চৰকাৰ ফালৰ পৰা অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ পথ মুকলি কৰিবৰ কাৰণে এই ব্যৱস্থা কৰি দিছে। খুব সোনকালে অনলাইন পোৰ্টেল আপোনালোকৰ কাৰণে মুকলি কৰিব। তো মই আজি আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, কেনে ধৰণৰ ডকুমেন্টৰ আপোনালোকক প্ৰয়োজন হ'ব, কেতিয়াৰে পৰা আবেদন কৰিব পাৰিব, এই সকলো বিলাকৰ বিষয়ে আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জাৱ গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু খবৰটো দিয়াৰ আগতে আপোনালোকক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ইনফৰমেশ্যনটো জানিব পাৰে। প্ৰথমে আপোনালোকক জনাই লওঁ, যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড থকাটো আপোনালোকৰ বাধ্যতামূলক। আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰ লগতে আপোনালোক নিবনুৱা হ'ব লাগিব আৰু তাৰ উপৰিও আপোনালোক BPL ধাৰী হ'ব লাগিব বা আপোনালোকৰ ঘৰত চাকৰি বাকৰি ধনী মানুহ হ'ব নালাগিব। আপোনালোকৰ ঘৰৰ বছৰি উপাৰ্জন কম হ'ব লাগিব, ৰেচন কাৰ্ড থাকিব লাগিব। তেতিয়াহে আপোনালোকে এখনকৈ ই-ৰিক্সা লাভ কৰিব, নহলে লাভ নকৰিব। এতিয়া নিবনুৱা হল বুলিয়ে মাক দেউতাকে যদি চাকৰি কৰে তেনে ল'ৰা ছোৱালীক ই-ৰিক্সা নিদিয়ে, কাৰণ মাক দেউতাকে চাকৰি কৰা ল'ৰা ছোৱালীয়ে কেতিয়াও ই-ৰিক্সা নচলায়। ই-ৰিক্সা চলাব কোনে? যাৰ নেকি আৰ্থিক অভাৱ আছে। আমাৰ নিচিনা মানুহে ই-ৰিক্সা চলাম। যিবিলাক ধনী মানুহ তেওঁলোকে ই-ৰিক্সা কেতিয়াও নচলায়। তো সেইকাৰণে দুখীয়াসকলকহে ই-ৰিক্সা প্ৰদান কৰিব আৰু নিবনুৱা হ'ব লাগিব। বোলে আপোনাৰ চাকৰি আছে, ভাল উপাৰ্জনৰ পথ আছে, আপোনাৰ বিজনেছ আছে, তেতিয়া আপোনাক ই-ৰিক্সাখন প্ৰদান নকৰে। এতিয়া কেতিয়াৰে পৰা আপোনালোকক দিব এই ই-ৰিক্সাসমূহ, কেতিয়াৰ পৰা দিব সেই সম্পৰ্কেতো আপোনালোকক ক'ব নোৱাৰো, কিন্তু 1 ডিচেম্বৰ তাৰিখৰ পৰা অনলাইন পোৰ্টেল মুকলি কৰিব। 30 ডিচেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মানে 1 মাহ আপোনালোকক সময় দিব, 1 মাহ আপোনালোকে আবেদন কৰিব পাৰিব। 1 ডিচেম্বৰৰ পৰা পোৰ্টেল মুকলি হ'ব আৰু 30 ডিচেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ই-ৰিক্সা বিতৰণৰ কাৰণে অফিচিয়েল পোৰ্টেল মুকলি হ'ব। মই ইউটিউবত বহুখিনি ইউটিউব ক্ৰিয়েটৰৰ ভিডিঅ' চাইছো, যিবিলাকে কৈছে পোৰ্টেল মুকলি হৈ গ'ল, যিবিলাকে কৈছে ফৰ্ম ফিলআপ অলৰেডি বিতৰণ হৈ গৈছে। তো এনেকুৱা ধৰণৰ ঢেৰ কিবা কিবি খবৰ পাইছো, কিন্তু সকলোবিলাক মিছা। আপোনালোকৰ কাৰণে অনলাইন পোৰ্টেল মুকলি কৰিব বুলি কৈছে অসম চৰকাৰ ফালৰ পৰা, আৰু তাৰ লগতে আপোনালোকে আবেদন কৰিব পাৰিব 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে। সময় আপোনালোকৰ হাতত বহুত আছে। এতিয়ালৈকে পোৰ্টেল মুকলিয়ে কৰা নাই। পোৰ্টেল মুকলি কৰিব আৰু তাৰ পাছত আবেদন কৰিব পাৰিব। এতিয়া আমাৰ মানে হয়তো বহুতে ভাবিব পাৰে, এখন ই-ৰিক্সা ফ্ৰীকে দি দিব নাই, ইমান দামী দামী। কিন্তু অসম চৰকাৰে ইয়াৰ পূৰ্বেও তেনেকুৱা বহুতো বস্তু দিছে, যেনে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা প্ৰত্যেক বছৰে গাড়ী দিয়ে, মানে আপোনাৰ মালটনা গাড়ী দিয়ে, আপোনাৰ পানী সিঁচা মেচিন দিয়ে, ট্ৰেক্টৰ দিয়ে, দামী দামী ঢেৰ বস্তু দিয়ে। গতিকে চৰকাৰে সেই আঁচনিবিলাকৰ সুবিধা দি থাকে, কিন্তু সবেই গম নাপায় কাৰণে সবেই ল'ব নোৱাৰে। কিন্তু এইবাৰ অনলাইন পোৰ্টেল মুকলি কৰি দিছে, আপোনালোকে আবেদন কৰিব পাৰিব আৰামছে, আৰু যিসকল যোগ্য হ'ব সেইসকলক প্ৰদান কৰিব আপোনাৰ ই-ৰিক্সা, আৰু আপোনালোকে সুন্দৰকৈ চলাব পাৰিব, পইচা উপাৰ্জন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।